ফেড ইন, ভেৰি লং শ্বট। ৰাতিপুৱা বিস্তীৰ্ণ প্ৰান্তৰ সোণাই নৈৰ বালিচৰৰ পৰা দেখা গৈছে দূৰৰ এখন গাঁও। কেমেৰাই বাওঁফালৰ পৰা সোঁফালে পেন কৰি নৈখনৰ ফালে মুখ কৰে। বাসন্তীয়ে নৈত গা ধুই উঠি পাৰৰ বালিলৈ আহি কাপোৰ সলায়। প্ৰথম পৰিচয় লিপি দৃশ্যটোৰ ওপৰত ছুপাৰ ইম্প'জ হয়। ৰূপজ্যোতি ফিল্মছৰ নিবেদন। লং শ্বট। বাসন্তীয়ে নৈখনৰ ফালে মুখ কৰি কাপোৰ সলায়। ক্ল'জ শ্বট। বালিৰ ওপৰত এটা পিতলৰ কলহ। বাসন্তীয়ে কলহটো হাতত তুলি নৈৰ ফালে যায়। মিড শ্বট। নৈখনৰ বুকুৰ পৰা দেখা দৃশ্য। বাসন্তীৰ ভৰি নৈৰ পানী গচকি কেমেৰাৰ ফালে আগবাঢ়ি আহে। মিড ক্ল'জ শ্বট। বাসন্তীয়ে কলহত পানী ভৰায়। মিড শ্বট। বাসন্তীয়ে কলহটো কাষত তুলি লৈ উভতিব খুজি গঙা চিলনীৰ মাত শুনি আকাশলৈ চায়। লং শ্বট। আকাশ। এজনী গঙা চিলনী বাওঁফালৰ পৰা সোঁফালে উৰি যায় আৰু পৰ্দাৰ প্ৰায় মাজপাক পাওঁতেই ফ্ৰিজ হৈ যায়। ফ্ৰিজ হোৱা চৰাইটোৰ ছবি থকা ফ্ৰেমটোৰ ওপৰত ছবিৰ নামকে ধৰি এখন এখনকৈ পৰিচয় লিপিৰ কাৰ্ডবোৰ ছুপাৰ ইম্প'জ কৰা হয়। এইটো হৈছে প্ৰথমটো দৃশ্যৰ চিত্ৰনাট্য ৰূপ আৰু চলচ্চিত্ৰখন হৈছে অসমৰ এখন অত্যন্ত উল্লেখযোগ্য অসমীয়া চলচ্চিত্ৰ গঙা চিলনী পাখিৰ। গঙা চিলনী পাখিৰ পৰিচালক পদুম বৰুৱাই নিজে তেওঁৰ চিত্ৰনাট্যও লিখিছিলে। এইখন চিত্ৰনাট্য তেওঁ এখন কিতাপৰ ওপৰত প্ৰকাশ কৰি গৈছে গোটেই চিনেমাখনৰ এইখন। আৰু এইখন প্ৰথম তেওঁ প্ৰকাশ কৰিছিলে 1991-92 চনমানৰ হ'ব, 1997 চনত ডিচেম্বৰ মাহত প্ৰকাশ কৰিছে। আৰু মই নাজানো অসমত সেই সময়ত বা এতিয়াও কিমান অসমীয়া চিনেমাৰ চিত্ৰনাট্য পাব্লিছ হয় প্ৰিণ্টৰ ৰূপত, কিন্তু তেওঁ পদুম বৰুৱা সময়তকৈ বহুত আগবঢ়া এজন চিনেমাৰ দৰ্শক আছিলে, চিনেমাৰ পৰিচালক আছিলে। সেইকাৰণে তেওঁ নিজৰ চিনেমাখনৰ চিত্ৰনাট্য পৰৱৰ্তী চিনেমা নিৰ্মাতাসকলৰ সহায় হ'বৰ কাৰণে তেওঁ লিপিবদ্ধ কৰি লিখি থৈ গৈছে। আৰু তেওঁ খুব ডিটেইল আছিলে। তেওঁ নিজেই কোনোবা এঠাইত লিখিছে চিত্ৰনাট্যখনৰ পাতনিত যে যেতিয়া তেওঁ আচলতে চিত্ৰনাট্য ফ'ল' কৰি শ্বুটিং কৰি ভাল পোৱা মানুহ। তেওঁ যেনেকৈ খুব নিয়াৰিকৈ খুব ক্লিনকৈ তেওঁ সকলোবোৰ ডিটেইলছ খুঁটি নাটি তেওঁ লিখি লোৱাটো ভাল পায়। এনেকুৱা বহুত পৰিচালক আছে যিসকলে সম্পূৰ্ণ খুঁটি নাটি মাৰি চিত্ৰনাট্য এখন প্ৰস্তুত নকৰাকৈও বিভিন্ন সাল সলনি তেওঁলোকে কৰে চিত্ৰনাট্যৰ, কিন্তু পদুম বৰুৱাই সেইটো হয়তো বৰ বেছি প্ৰিফাৰ কৰা নাছিলে। তেওঁ সেইকাৰণে চিত্ৰনাট্যখন আপোনালোকে প্ৰথম দৃশ্যটো দেখিলে যেনেধৰণে চিত্ৰনাট্য লিখা আছে বেছি একো সলনি হোৱা নাই, হয়তো অলপ গতিটো ইফাল সিফাল হ'ব পাৰে। তাৰ বাহিৰে একেবাৰে হুবহুভাৱে তেওঁ শ্বুট কৰিছিলে, দৃশ্যগ্ৰহণ কৰিছিলে চিনেমাখনৰ।